আমাৰ ইয়াতে এই ভোগালী বিহু উৎসৱত উপস্থিত থকা সমূহ ৰাইজ মই আশীৰ্বাদ দিছোঁ যাতে আপোনজনে তেনেকৈ ধৰণৰ সহযোগ থাকিব। মই এতিয়া ক'বলৈ বিচাৰিছোঁ এই ভোগালী বিহুটো উৎসৱ মই আজি 8-9 বছৰ মই নিজে কৰি আছোঁ, কিন্তু এবাৰ আকৌ মানে অকণ বহলাই কৰিছোঁ। বহুতৰ মহিলা মোক সহযোগ কৰিছে, ৰাইজে সহযোগ কৰিছে, আমাৰ ঋষিকেশ শইকীয়া ডাঙৰীয়া সহযোগ কৰিছে, আমাৰ নৱনীতা শৰ্মাই সহযোগ কৰিছে, আমাৰ তালুকদাৰ ৰীতা দেৱীয়ে তেওঁ সহায় কৰিছে আৰু বহুতো ৰাইজে সহায় কৰিছে। গতিকে আমি এই ভোগালী বিহু উৎসৱটো আমি এনেকুৱা ধৰণৰ কথা যে আমি এই খেতিৰ লগত জড়িত। আমি খেতি উঠাৰ পিছত আমি ভোজ ভাত খোৱাৰ কাৰণে আমি ব্ৰহ্মাদেৱৰ আমি আৰাধনাৰ কাৰণে আজি মেজিটো সজাই ব্ৰহ্মাক দান দি আমি সকলো আমাৰ যিমান পৃথিৱীত আমি মানুহ আছোঁ, আমি জীৱ জন্তু সকলোকে যাতে ভালে থাকে তেনেকৈ ধৰণৰ এই অনুষ্ঠানটো কৰা হয়। আৰু এই অনুষ্ঠানটো এতিয়া নহয়, আজি বহুত মানে অতি পূৰ্বৰ পৰা এনেকুৱা ধৰণৰ অনুষ্ঠিত কৰা হয়, গোটেই অসমবাসী ৰাইজে কৰে। গতিকে আজি এই অনুষ্ঠানটোত আমি ওতঃপ্ৰোতভাৱে জড়িত থকা সকলোলৈ মই ধন্যবাদ দিছোঁ আৰু আগলৈ তেনেকুৱা ধৰিব বুলি মই আশা কৰিছোঁ। আৰু আমি আজি যিকেইজন মানুহে ওতঃপ্ৰোতভাৱে মোৰ লগত জড়িত আছে তেওঁলোকক মই ধন্যবাদ দিছোঁ, যাতে আগলৈ তেনেকৈ মই যোগাযোগ থাকিব পাৰি। ধন্যবাদ। প্ৰথমতে আমি মেজি জ্বলাইছোঁ। আমি মানে কি আগৰ পূৰ্বৰ পৰা এনে কথা আছে যে গৰখীয়াহে সেই মেজি সেইটো জ্বলায়। গতিকে সেই সৰু ল'ৰা এজনক ৰিয়াঞ্চ কৰৰ দ্বাৰাই কৰাইছোঁ, মেজিটো জ্বলাইছোঁ। আৰু ইয়াতে আমি মানে হেৰি কৰিছোঁ, কি বুলি কয়, যিবিলাক মেজি বা আমাৰ এই অনুষ্ঠানটোৰ লগত জড়িত থকা যিখিনি মানে আমাৰ ব্যক্তি, ধৰক আমি তাৰমানে খেতিৰ লগত জড়িত থকা এনেকুৱা মানে হেৰি কি কয় এইটো আৰ্ট প্ৰতিযোগিতা কৰাইছোঁ। তাতে পুৰস্কাৰ আছে আৰু লগতে কণী ভঙা অনুষ্ঠান আছে আৰু লগতে পিঠা প্ৰতিযোগিতা আছে আৰু লগত হাঁহ ধৰা প্ৰতিযোগিতা কৰিছোঁ। গতিকে সকলো ৰাইজকে মই তেনেকুৱা আগন্তলৈ তেনেকৈ মোৰ লগত সহযোগ থাকিব বুলি আশা কৰিছোঁ। আৰু অসমবাসী ৰাইজক আমাৰ বিশেষকৈ আমাৰ মুখ্যমন্ত্ৰী মহোদয় শ্ৰদ্ধা আমাৰ হিমন্ত বিশ্ব শৰ্মা এই অনুষ্ঠানবিলাক মানে চলাই নিয়াত বহুত সহায় কৰিছে বুলি শুনিছোঁ আৰু তেখেতে আগন্তলৈ তেনেকৈ চলাই নিব বুলি আশা কৰিছোঁ। ধন্যবাদ। আজি এই লখৰাৰ অঞ্চলত ঘৰুৰাম কোঁৱৰ ডাঙৰীয়া এগৰাকী বাদ্যশিল্পী, তেওঁ বয়োজ্যেষ্ঠ ব্যক্তি আৰু তেওঁৰ যি স্কুলত জয়নেশ্বৰী হাইস্কুলত তেখেতৰ মাতৃৰ নামত উৎসৰ্গিত কৰিছে। তেওঁৰ মাতৃৰ লগতে স্কুলৰ যি ব্যৱস্থাপনা ইয়াত কৰিছে, ভেলাঘৰ সাজিছিলে। আজি ৰাতিপুৱাই আজি গোটেইখিনি ৰাইজৰ সহযোগত ভেলাঘৰ জ্বলোৱা হ'ল আৰু তাত অগ্নিক স্মৰণ কৰি তাৰপিছতে আমাৰ খেলা কিছু আৰম্ভ কৰা হ'ল, তাত পৰম্পৰাগত আৰু আগতেও কৰি আহিছে তেখেতে, আমি জড়িত হৈ আছোঁ। ভাল লাগিছে। আজিকালি গুৱাহাটীত যিবোৰ ব্যক্তি আছে বা গাঁৱৰ লগত জড়িত নহয় বিশেষভাৱে, তেওঁলোকে এই পৰম্পৰাবোৰ পাহৰি গৈছে। বিহুত যে কৰিব লাগে কৃষি বিষয়ক আমাৰ এটি উৎসৱ আৰু সংস্কৃত, বিহু শব্দৰ পৰাই বিহুৰ উৎপত্তি বুলি বহুতে ক'ব খোজে। আৰু আমাৰ তিনিটি বিহু, তাৰ ভিতৰত আমাৰ এইটো কৃষি বিষয়ক উৎসৱ আৰু জড়িত যি ভোগালী উৎসৱ, সেইকাৰণে ভোগৰ উৎসৱ আচলতে। সকলোৱে মিলিজুলি নতুন যি খেতিপথাৰৰ পৰা চপোৱা ধান নোৱা খোৱা বুলিও কয় কিছুমানে, আৰু ইয়াৰ আগতে সংক্ৰান্তিৰ আগতে আমাৰ ভেলাঘৰ সাজি সকলোৱে একেলগে ভোজ ভাত খায়। আৰু আজি ভেলাঘৰ জ্বলাই আমাৰ ইয়াত যিবোৰ প্ৰতিযোগিতা আৰম্ভ কৰিলে বিহুৰ সৈতে জড়িত, যেনেকৈ কণী ভঙা প্ৰতিযোগিতা বহুতে নাজানে, আজিকালি পাহৰিছে। তাৰপিছত আপোনাৰ হাঁহ ধৰা প্ৰতিযোগিতা পাতিছে, চিত্ৰাংকনৰ কণবিলাকৰ মাজত পতা হৈছে। আৰু ইয়াৰ আগতেও আমি দেখিছোঁ সৰুতে ৰঙালী বিহুত যেনেকৈ আপোনাৰ ম'হ যুঁজ আদি হয়, এইবোৰ তেখেতে ইয়াত অনুষ্ঠিত কৰি আছে। আৰু বিশেষভাৱে তেওঁ বিভিন্ন অনুষ্ঠান এই জয়নেশ্বৰী হাইস্কুলত কৰি আছে আৰু তেখেত এগৰাকী সমাজসেৱক বুলি ক'ব লাগিব। আৰু লগতে তেওঁ এজন বাদ্যশিল্পী। তেওঁ ইতিমধ্যে মই এটা ভাল খবৰ পাইছোঁ, তেখেতে অসম চৰকাৰৰ যিটো
শিল্পী পেঞ্চন তেওঁৰ এইবাৰ এপ্ৰুভ হৈছে বুলি মই গম পাওঁ আজি খবৰ পাইছে তেখেতে আৰু তেওঁক মই শুভেচ্ছা জনাইছোঁ এইকাৰণে আৰু তেওঁ আগলৈ আৰু এজন সফল ডেকা হিচাপে তেওঁৰ বয়স যথেষ্ট হৈছে যদিও তেওঁ মানে এজন ডেকা মানুহৰ দৰে কাম কৰি আছে তেওঁ আৰু ভালে থাকক সুস্থ থাকক তাৰ বাবে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ আৰু এইখিনি কৈছোঁ